আজি আপোনাৰ অভিযান চলাইছে কি কথা? আজি অভিযানটো একচুৱেলি আমাৰ বাগৰি ৰেঞ্জৰ পৰা লৈ যেনেকৈ কাজিৰঙাৰ যোনটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, বাগৰি ৰেঞ্জৰ পৰা লৈ পিনি আমাৰ কলিয়াবৰ সমজিলাৰ যোনটো অফিচৰ ওচৰলৈকে। তো এই কাৰ্যক্ৰমটো এইটো কাৰণে লোৱা হৈছে, বিশেষকৈ আমাৰ 163 BNSS বলবৎ আছে। গাড়ী কোনো ধৰণৰ ট্ৰাক কোনো ধৰণৰ ইয়াত পাৰ্কিঙৰ এলাউ কৰা নাই এই বৰ্তমানৰ পৰিস্থিতি চাই পিনি, যিহেতু এটা এক্সিডেণ্ট প্ৰ'ন এৰিয়াও যেনেকৈ হৈ যায় যদি বেছি আনঅথৰাইজ পাৰ্কিং য'তে ত'তে কৰে। তো সেইখিনি আমি ৰোড ছেফটি মেজাৰ্ছ লৈ পিনি আমি এই কাৰ্যক্ৰমটো লোৱা হৈছে। ইয়াত আমাৰ বিভাগীয় ডিষ্ট্ৰিক্ট আমাৰ CDSP ডাঙৰীয়া বিতুল চেতিয়া ডাঙৰীয়াও আছে। লগতে আপুনি দেখিছে ফৰেষ্টৰ বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ আমাৰ বিতুল চেতিয়া, আৰু লগতে NHৰ আছে, আৰু ৰেভিনিউৰ যিসকল চাৰ্কুল অফিচাৰৰ তেখেতৰ বিভাগৰ LR ষ্টাফো আছে, চাৰ্কুল অফিচাৰৰ ষ্টাফ আছে, আৰু লগতে আপোনাৰ GP ছেক্ৰেটেৰীও আছে। আৰু এইটো এটা আমি জইণ্ট এটা এক্সাৰচাইজ কৰিছোঁ যাতে কোনো ধৰণৰ ইয়াত আনঅথৰাইজ পাৰ্কিং যাতে নহয়, সেইটো কাৰণে আমি সকলো ধাবাত গৈ এই অভিযানটো চলোৱা গৈছে। আৰু তাত দেখা গৈছে যে কিছু আনঅথৰাইজ পাৰ্কিং বহুতেই আছিলে, আৰু ইণ্টাৰচেপ্টৰ আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ পিনৰ পৰা তেখেতৰ পিনৰ পৰা আমি সহযোগিতাটো পাইছোঁ। লগতে আমি কিছু সংখ্যক আমি দেখিছোঁ ট্ৰাকবিলাকে এতিয়া সতৰ্ক হৈছে যাতে পাৰ্কিং নকৰে। তো এই অভিযানটো চলি থাকিব আগন্তুক দিনতো। পূৰ্বতে এনেকুৱা ধৰণৰ অভিযান চলিছে, কিন্তু তাৰপিছতো দেখা যায় যে পাৰ্কিং চলি আছে। এইবাৰ কিমান আচলতে কঠোৰ হ'ব? কঠোৰটো আমি থাকিবই লাগিব, নহ'লে মানে কি হয় এইটো একচুৱেলি ওৱান টাইম এক্সাৰচাইজ নহয়, এইটো ৰিপিটেডলি কৰি থাকিব লাগিব যাতে সকলোৱে যাতে সজাগ হয় আৰু কোনো ধৰণৰ যাতে আনঅথৰাইজ পাৰ্কিং এই ৰাষ্ট্ৰীয় ঘাইপথত যাতে নকৰে। কাৰণ এইটো এটা পৰ্যটনৰ ক্ষেত্ৰতো আমি দেখা পাই যে আমাৰ কিছু সংখ্যক পৰ্যটন এই অঞ্চলত বহুতেই আমাৰ ফুটফল আগতো দেখা গৈছে, আগন্তুক দিনত বাঢ়িও গৈ আছে। আৰু আমাৰ এই কাৰ্যক্ৰমটো আগন্তুক দিনত চলি থাকে। বাগৰিলৈকে থাকিব নে আৰু আগলৈকে যাব? এইটো আপোনাৰ বাগৰিৰ পৰা আৰম্ভ কৰি একেবাৰে আগলৈকে আমাৰ হাৰমতি এৰিয়াৰ পৰা লৈ পিনে আগলৈকে চলি থাকিব। চৰকাৰী জৰিমনা কিবা বিহিছে নেকি? চৰকাৰী জৰিমনা যিহেতু আনঅথৰাইজ পাৰ্কিং। আজি আপোনাৰ অভিযান চলাইছে কি কথা? আজি অভিযানটো একচুৱেলি আমাৰ বাগৰি ৰেঞ্জৰ পৰা লৈ যেনেকৈ কাজিৰঙাৰ যোনটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, বাগৰি ৰেঞ্জৰ পৰা লৈ পিনি আমাৰ কলিয়াবৰ সমজিলাৰ যোনটো অফিচৰ ওচৰলৈকে। তো এই কাৰ্যক্ৰমটো এইটো কাৰণে লোৱা হৈছে, বিশেষকৈ আমাৰ 163 BNSS বলবৎ আছে। গাড়ী কোনো ধৰণৰ ট্ৰাক কোনো ধৰণৰ ইয়াত পাৰ্কিঙৰ এলাউ কৰা নাই এই বৰ্তমানৰ পৰিস্থিতি চাই পিনি, যিহেতু এটা এক্সিডেণ্ট প্ৰ'ন এৰিয়াও যেনেকৈ হৈ যায় যদি বেছি আনঅথৰাইজ পাৰ্কিং য'তে ত'তে কৰে। তো সেইখিনি আমি ৰোড ছেফটি মেজাৰ্ছ লৈ পিনি আমি এই কাৰ্যক্ৰমটো লোৱা হৈছে। ইয়াত আমাৰ বিভাগীয় ডিষ্ট্ৰিক্ট আমাৰ CDSP ডাঙৰীয়া বিতুল চেতিয়া ডাঙৰীয়াও আছে। লগতে আপুনি দেখিছে ফৰেষ্টৰ বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ আমাৰ বিতুল চেতিয়া, আৰু লগতে NHৰ আছে, আৰু ৰেভিনিউৰ যিসকল চাৰ্কুল অফিচাৰৰ তেখেতৰ বিভাগৰ LR ষ্টাফো আছে, চাৰ্কুল অফিচাৰৰ ষ্টাফ আছে, আৰু লগতে আপোনাৰ GP ছেক্ৰেটেৰীও আছে। আৰু এইটো এটা আমি জইণ্ট এটা এক্সাৰচাইজ কৰিছোঁ যাতে কোনো ধৰণৰ ইয়াত আনঅথৰাইজ পাৰ্কিং যাতে নহয়, সেইটো কাৰণে আমি সকলো ধাবাত গৈ এই অভিযানটো চলোৱা গৈছে। আৰু তাত দেখা গৈছে যে কিছু আনঅথৰাইজ পাৰ্কিং বহুতেই আছিলে, আৰু ইণ্টাৰচেপ্টৰ আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ পিনৰ পৰা তেখেতৰ পিনৰ পৰা আমি সহযোগিতাটো পাইছোঁ। লগতে আমি কিছু সংখ্যক আমি দেখিছোঁ ট্ৰাকবিলাকে এতিয়া সতৰ্ক হৈছে যাতে পাৰ্কিং নকৰে। তো এই অভিযানটো চলি থাকিব আগন্তুক দিনতো। পূৰ্বতে এনেকুৱা ধৰণৰ অভিযান চলিছে, কিন্তু তাৰপিছতো দেখা যায় যে পাৰ্কিং চলি আছে। এইবাৰ কিমান আচলতে কঠোৰ হ'ব? কঠোৰটো আমি থাকিবই লাগিব, নহ'লে মানে কি হয় এইটো একচুৱেলি ওৱান টাইম এক্সাৰচাইজ নহয়, এইটো ৰিপিটেডলি কৰি থাকিব লাগিব যাতে সকলোৱে যাতে সজাগ হয় আৰু কোনো ধৰণৰ যাতে আনঅথৰাইজ পাৰ্কিং এই ৰাষ্ট্ৰীয় ঘাইপথত যাতে নকৰে। কাৰণ এইটো এটা পৰ্যটনৰ ক্ষেত্ৰতো আমি দেখা পাই যে আমাৰ কিছু সংখ্যক পৰ্যটন এই অঞ্চলত বহুতেই আমাৰ ফুটফল আগতো দেখা গৈছে, আগন্তুক দিনত বাঢ়িও গৈ আছে। আৰু আমাৰ এই কাৰ্যক্ৰমটো আগন্তুক দিনত চলি থাকে। বাগৰিলৈকে থাকিব নে আৰু আগলৈকে যাব? এইটো আপোনাৰ বাগৰিৰ পৰা আৰম্ভ কৰি একেবাৰে আগলৈকে আমাৰ হাৰমতি এৰিয়াৰ পৰা লৈ পিনে আগলৈকে চলি থাকিব। চৰকাৰী জৰিমনা কিবা বিহিছে নেকি? চৰকাৰী জৰিমনা যিহেতু আনঅথৰাইজ পাৰ্কিং কৰিছে, এইটো দ্বিতীয় পিনৰ পৰা তেখেতসকলে এনফৰ্চমেণ্টে এইটো আইনগতভাৱে ব্যৱস্থা লোৱা হৈছে।
মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক